প্ৰকৃতি আমাৰ আটাইতকৈ ডাঙৰ সম্পদ। ইয়াত অগণন প্ৰজাতিৰ প্ৰাণীৰ বাসস্থান আছে আৰু ই আমাৰ বিশুদ্ধ বায়ু আৰু পানীৰ উৎস। কিন্তু আমাৰ পৃথিৱী ভাবুকিৰ সন্মুখীন হৈছে। প্ৰতি বছৰে লাখ লাখ টন প্লাষ্টিকৰ আৱৰ্জনা আমাৰ পৰিৱেশত মিলি যায়, যাৰ ফলত বন্যপ্ৰাণী আৰু পৰিৱেশৰ গুৰুতৰ ক্ষতি হয়। সকলোতে প্লাষ্টিক প্ৰদূষণ, গভীৰ সাগৰৰ পৰা ওখ পৰ্বতলৈকে। আমাৰ বন্যপ্ৰাণীৰ বহুত দুখ কষ্ট হয়। জীৱ-জন্তুৱে প্লাষ্টিককে খাদ্য বুলি ভাবি ভুলকৈ লয়, যাৰ ফলত আঘাত, অনাহাৰ আনকি মৃত্যুও হয়। কেৱল বন্যপ্ৰাণীয়েই নহয়, আমাৰ ভূমি, জলপথ প্লাষ্টিকৰ আৱৰ্জনাৰে শ্বাসৰুদ্ধ হৈ পৰিছে। কিন্তু পৰিৱৰ্তন কৰিবলৈ দেৰি হোৱা নাই। প্লাষ্টিক প্ৰদূষণ হ্ৰাস কৰাত আমি সকলোৱে ভূমিকা ল'ব পাৰোঁ। পুনৰ ব্যৱহাৰযোগ্য বস্তু ব্যৱহাৰ কৰক, প্লাষ্টিক নিষেধাজ্ঞাক সমৰ্থন কৰক আৰু চাফাই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক। চৰকাৰক অনুৰোধ জনাওঁ যে পূৰ্বৰ দৰে প্লাষ্টিক বেগ ব্যৱহাৰ কৰিলে জৰিমনা বিহাৰ ব্যৱস্থা কৰক আৰু ইয়ে আমাৰ সমাজক প্লাষ্টিক মুক্ত হোৱাৰ বাবে সহায় কৰিব। টুগেডাৰ উই কেন প্ৰটেক্ট আৱাৰ প্লেনেট এণ্ড এনচিয়ৰ এ ক্লিনাৰ হেল্ডিয়াৰ ফিউচাৰ ফৰ অল লিভিং বিংছ। লেটছ টেক একশ্যন নাও ফৰ দ্য চেক অফ আৱাৰ নেচাৰ এণ্ড ফিউচাৰ জেনেৰেশ্যনছ। Thank you for watching. Don't forget to like, share and subscribe.